মাজত মনত পৰোতে মই কম প্ৰণতি বাইদেউ আছে আমাৰ মাজত আজি তেখেতৰ সেইদিনাখন যিটো উইশ ফাৰ্ষ্ট ডে যে আমি উইশ ফুলফিলমেন্টৰ মেডিটেশ্যন কৰিছিলো মনত আছে প্ৰথম দিনাখন ৰিভাৰ্ছত যে কাউণ্টিং কৰিছিলো তো বাইদেউ নিজে শ্বেয়াৰ কৰিব বাইদেউ শ্বেয়াৰ কৰি দিয়ক আপুনি নিজে এবাৰ মই আপোনাক সেৱা জনাইছো ছাৰ কাৰণ কেলে কৈছো আপোনাৰ কাৰণেই মই এইখিনি হৈছে আৰু ইউনিভাৰ্চক থেংক ইউ আপোনাক থেংক ইউ মই সেইদিনা আপুনি যিটো কৈছিলে ফুলফিল হোৱাৰ সেইটো মই এটাই কথা ভাবিছিলো যে মোৰ এসপ্তাহ ভিতৰত নহয় মানে সেইটো মোৰ পুৰা বিশ্বাস আছিলে তেতিয়া মই ভাবিছিলো মোৰ ঘৰখনত তাৰমানে স্কুটিটো আছেই বাইক এখন আছিলে মোৰ আগৰ নিজে ছোৱালীজনী ক্লাছ 9 খাবলৈ কিনিছিলো কাৰণ মই ইফাল সিফাল যাবৰ কাৰণে মই ভাইটিক দাদাক দিছিলো মই দাদাক দি দিয়াৰ পিছত মোৰ মানে ঘৰত আৰু এখন দৰকাৰ হৈ গ'ল তাক খুলিব নোৱাৰিলো তাৰপিছত সেইদিনা মই সেইটো মানে ভাবিছিলো যে মোৰ ঘৰখনৰ ইউনিভাৰ্ছে যিকোনো প্ৰকাৰে মোক তেনেকুৱা এখন লাগে তাৰমানে সেইটো বুলি ভাবিছিলো আৰু ইউনিভাৰ্ছে যেন দিয়ে সঁচাকে আজি একদম ছাৰপ্ৰাইজ মানে ভাইটি আহি কোনো আমাক কোৱাও নাই একো আনিম বুলিও কোৱা নাই যিটো দৰকাৰ হৈছে একদম সেইটো সময়ত মই ধূনা জ্বলাবলৈ লৈছো আৰু ধূনা দানিখন হাতত লৈ আছো ই আনি পুৰা মানে চোতালত থৈ দিছে সেইটো কাৰণে মোৰ কিবা চকু পানী ওলাইছে আৰু লগে লগে মই ধূনা চাকি থৈ পিনে মই বাইকখন সেৱাৰ কাৰণে চিধা আপোনাক মানে মই সেৱা জনাইছো আৰু ইউনিভাৰ্চক থেংক ইউ কৈছো আকাশখনলৈ চাইছো যিমান মানে ওপৰতে ইউনিভাৰ্চ ওপৰত আছে বুলি জানিছো আৰু পিছত চবকে মানে থেংক ইউ জনাই চিধা মই আপোনাক মেছেজ কৰিছো তাৰপিছত আপোনাক যেতিয়া মেছেজ কৰি ফোন কৰিছো সেই তেতিয়া শান্তি লাগিছে আৰু সেইটো মোৰ ফুলফিল হৈ গ'ল আজি সম্পূৰ্ণ এসপ্তাহ থেংক ইউ ছাৰ সেইটো কাৰণে কি বুলি ক'ম আৰু কংগ্ৰেচুলেশ্যন চবে আনমিউট কৰি পিনে কংগ্ৰেচুলেশ্যন কৰি ল'ব তেখেতক Congratulations, Bhaiya. Congratulations, Bhaiya. Bhaiya. And congratulations. থেংক ইউ তো এনেকুৱা যে সেইদিনাখন মানে আমি এক্সেক্টলি 1 উইক আগতে আমি ষ্টাৰ্ট কৰিছিলো উইশ মেনিফেষ্টেশ্যন যিটো ৰিভাৰ্ছ কাউণ্টিং আছিলে সেইদিনাখনে তেখেতে উইশ কৰিছিলে যে এটলিষ্ট এখন বাইক লাগে তেখেতৰ ঘৰত ভাইটিয়ে আজি বাইক এখন তেওঁলোকৰ ঘৰত আহি পিনে ছাৰপ্ৰাইজ দিছে সেইটো বহুত ডাঙৰ কথা মই যদিও কৈছিলো সৰু সুৰা উইচ এইটো চাব গ'লে অকণমান দীঘলীয়া উইচে হয় ডাঙৰ উইচে হয় তথাপিও তেখেতৰ ফুলফিল হৈছে তো এইটো বহুত ভাল লাগিলে আৰু প্ৰত্যেক ক্লাছত আমাৰ তেনেকুৱা হয় যে কাৰোবাৰ না কাৰোবাৰ উইচ মানে ক্লাছৰ মাজত কাৰোবাৰ মানে আমি লাইভ পাওঁ যে 3-4 দিনৰ ভিতৰত এসপ্তাহৰ ভিতৰত কাৰোবাৰ না কাৰোবাৰ উইচটো ফুলফিল হৈ যায় তো এই বস্তুটো আপোনালোকে বিশ্বাসত কৰিব তেখেতৰ হৈছে যে আপোনালোকৰো হ'ব সেইটো বিশ্বাস ৰাখিব মোৰো হৈছে আপোনাৰ হৈছে আপুনি কি ৰাখিছিলে মই মোৰ হাজবেণ্ডৰ কাৰণে ৰাখিছিলো তো আজি অফিচত যাওঁতে বহুত ভাল এটা খবৰ পাইছো আৰু তেখেতৰ প্ৰমোশনৰ বঢ়িয়া কংগ্ৰেচুলেশ্যন থেংক ইউ ছাৰ Congratulations, Bhaiya. থেংক ইউ কংগ্ৰেচুলেশ্যন Congratulations. Congratulations, Baido. থেংক ইউ তেনেকুৱা নিউজবোৰ আহি থাকিলে ভাল লাগে এটলিষ্ট মানে এইটো ফিল হয় না যিটো বস্তু শিকি আছো সেইটো কিবা এটা কামত আহিছে শিকাৰ পিছত যদি একো কামতে নাহে তেতিয়াহ'লেতো আৰু এইটো একো তেনেকুৱা হেৰি নাথাকে ন মিনিংলেছ হৈ যায় ছাৰ মোৰো হৈছে আপোনাৰ হৈছে কোনো কোৱাই নাই এতিয়াহে কৈ আছে চবে মোৰ স্কুটিখন পুৰণা হৈ গ'ল ভাইটি এখন নতুন স্কুটি আনিলে আৰু মোক স্কুটিখন দিলে সি পুৰণাখন লৈ ললে মোক নতুনখন দি দিলে আচ্ছা বঢ়িয়া বঢ়িয়া